স্ট্যান্ডার্ড নেক্সট ফিজিক্যাল এফিসিয়েন্সি নেক্সট মেডিকেল তার পিছত এপয়েন্টমেন্ট লেটার আর প্রত্যেকটো স্টেজতে আমার কাট অফ রিটেনৰ মাৰ্কটো দিয়ে জয় হিন্দ জয় ভাৰত তো ভাই কৈ আছিলে যে এছএছচি জিডিৰ কাৰণে সেভ স্কোৰ এটা কৈ দিয়া আৰু কিয় ভিডিঅ' বনোৱা নাই তো মই অকমান বিজি আছিলোঁ তাৰ কাৰণে ভিডিঅ' বনোৱা নাই তো আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ A to Z ভিডিঅ' হ'ব আৰু আপোনালোকে আশা কৰিছোঁ আপোনালোকৰ এক্সাম সকলোৰে ভাল হৈছে বুলি মই আশা কৰিলোঁ আৰু সকলোৱে জনাই দিব এক্সামত কোনে কিমান মাৰ্ক পাইছে বৰ্তমানলৈকে তো এবাৰ গমে পাই মানে নেগেটিভ মাৰ্কিং কম আৰু পেপাৰ সহজ আহিছে তো তাৰ কাৰণে আসামৰ মানে আপোনালোকৰ যেটো মাৰ্ক আছে তো ফাইনেল মেৰিট হাই যাব যোৱাবাৰত কৰি বহুত বেছি যাব আৰু মই এনে কোৱা নাই আৰু হেতু আপোনালোকক বুজাই দিলে গম পাব তো আজি মই নকওঁ কিমান মাৰ্ক আমাৰ অসমৰ কাৰণে সেভ স্কোৰ হয় তিনিটা মানে কাট অফ লিষ্টৰ কাৰণে তো মই এটো নকওঁ আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব মই কিমান মানে মাৰ্ক দি দিম আৰু এইটো এই কাৰণে নকওঁ কাৰণ এভাৰেজ এটা স্কোৰ উলাই ল'ব লাগিব আৰু তাৰ কাৰণে মই এটা পোল ক্ৰিয়েট কৰি দিয়া যাব এভাৰেজ হিচাপত এইখিনিৰ ভিতৰত ইখিনি কোনে কিমান মাৰ্ক পাইছে তো হেতু আপোনালোকে সকলোৱে এটেম্প কৰিব আৰু তাৰ পিছত মই গম পাম যে আমাৰ অসমৰ কাৰণে সেভ স্কোৰ কিমান হয় আৰু কোনে কিমান পাইছে ল'ৰা বা ছোৱালী দুয়োটাৰ কাৰণে ভিডিঅ' বনাই দিয়া যাব তো আপোনালোকক এইটো ভিডিঅ' দিয়াৰ এটা উদ্দেশ্য ইয়াত আমি সিলেকশন প্ৰসেস জানিম আৰু মই নাভাবো যে কোনেও সিলেকশন প্ৰসেস নজনা কৰি পৰীক্ষা এটেম্প কৰিছে আৰু এইটো ভিডিঅ' চালে আপোনালোকে বহুত ভালদৰে গম পাব যে এছএছচি জিডিৰ সম্পূৰ্ণ A to Z ইনফৰমেশন গম পাব আৰু ভাই আছে যে গতিকে আপোনালোকে টেনচন নলব আপোনালোকৰ লগত যেতিয়ালৈকে এপয়েন্টমেন্ট লেটাৰ আহি নাযায় অৰ্থাৎ হাতত আহি নপৰে তো জয়নিংলৈকে আপোনালোকৰ লগত থাকিব জয়নিংতো কি কিটছ নিব লাগে সম্পূৰ্ণ ইনফৰমেশন দিয়া যাব তো A to Z ইনফৰমেশন দিম আপোনালোকক আৰু সকলোৱে আপোনালোকে খালি মৰম দি থাকিব মোক ঠিক আগৰ দৰে আৰু এইবাৰ আপোনালোকক মই এইটো প্ৰথম ভিডিঅ' এছএছচি জিডি আৰু গোটে ভিডিঅ' আপোনালোকৰ মেডিকেললৈকে বা আপোনালোকৰ জয়নিং লেটাৰ অহালৈকে মই থাকিম বুলি কৈছোঁ আৰু থাকিমে যোৱাবাৰৰ নিচিনা তো ঠিক আজি ভিডিঅ'টো বহুত ইনফৰমেটিভ ভিডিঅ' হয় আৰু এইটো বিশেষ কৰি নতুন ল'ৰা ছোৱালীসকলৰ কাৰণে হয় আৰু যিসকল পুৰাণ আছে তো সেইসকলে চালেও হেল্পফুল হ'ব বুলি মই আশা কৰিলোঁ তো প্ৰথম কথাটো হ'ল আমি এছএছচি জিডিত এবাৰ যেটো আমি ৰিটেন দি আহিলোঁ বৰ্তমান আৰু ৰিটেনটোত আমাৰ 4টা ভাগত পেপাৰ আছিলে আৰু পেপাৰটো আপোনালোকে 20 মাৰ্কৰ 80টা কোৱেশ্চন আছিলে আৰু 80টা কোৱেশ্চন 1 ঘণ্টাৰ ভিতৰত কৰাটো ইমান সম্ভৱ নহয় বুলি মই ভাবো তো যিমান সম্ভৱ আমি কৰি আহিছো আৰু তাত এটা আমি স্কোৰ আমি পাই গলো আমি মাৰ্ক এটা পাই গলো তো মাৰ্কটো সকলে কমেন্ট কৰি জনাব আৰু নেক্সট কথাটো হ'ল আমি ৰিজনিং দিছো জেনাৰেল নলেজ দিছো মেথছ দিছো আৰু হিন্দী আৰু ইংলিছৰ যিকোনো এটা গ্ৰামাৰ দিছো তাত 20 কৰি কোৱেশ্চন আছিলে 40 মাৰ্ক আছিলে এটা সাবজেক্টত আৰু টোটাল 160 মাৰ্ক আছিলে আৰু এইবাৰৰ ফান্ডাটো মেইন ফান্ডাটো কি আপোনালোকে গম পাইছে না যে যোৱাবাৰৰ ঠিক কাট অফ কিয় এবাৰ হাই যাব মেইন কথাটো হৈছে যোৱাবাৰৰ যেটো আমাৰ নেগেটিভ মাৰ্কিং আছিল 0.5 মাৰ্ক আছিলে মানে 4টা কোৱেশ্চন যদি ভুল যায় 4টা কোৱেশ্চন মই কৈছো চাব 4টা কোৱেশ্চন ভুল গলে এটা শুদ্ধ কোৱেশ্চন ভুল যায় অৰ্থাৎ টোটাল 5টা কোৱেশ্চন ভুল যায় তো এইবাৰৰ কথাটো হৈছে 8টা কোৱেশ্চন আপোনালোকৰ ভুল যাব লাগিব তেতিয়াহে আপোনালোকৰ এটা শুদ্ধ উত্তৰ আপোনালোকৰ ভুল যাব মানে কথাটো হ'ল যোৱাবাৰ ঠিক বহুতে কম আৰু যোৱাবাৰ ঠিক পেপাৰ বহুতে সহজ আহিছে এবাৰ তো ঠিক নৰমালাইজেশনৰ বহুতৰে মাৰ্ক বাঢ়িছে বা বাঢ়িব তো তেনেকুৱা কথা আৰু যিগতিকে তিনটা আমি ষ্টেপ পাৰ হ'ব লাগিব এইটো কাট অফৰ দ্বাৰাই তো সেই কাৰণে কৈছো এটা মই আপোনালোকক আন্দাজা দি দিও মানে কেনেকুৱা হৈছে এবাৰৰ ফান্ডাটো আপোনালোকে গম পাব মেইন কথাটো হৈছে যোৱাবাৰত ঠিক আমাৰ নেগেটিভ মাৰ্কিংটো কম মই ধৰিছো এটা এভাৰেজ মানে আপোনালোকক টুক্কা লগাৰ বিষয়লৈ এটা ভিডিঅ' বনাই দিছিলো তো প্ৰথম টুক্কা লগাটোতে মই আলোচনা কৰিলম তাতে এতিয়া আপোনালোকে যিবিলাকে শুদ্ধ কৰি আছে জানি শুনি বা পঢ়ি শুনি যিসকলে এক্সাম দিছে তেওঁলোকে এটা আন্দাজা লগাব পাৰিব এবাৰ কিয় মাৰ্ক মানে হাই যাব তো চাও প্ৰথম কথাটো হ'ল যদি এজন লৰাই নপঢ়া কৰি যায় কেনে 8টা কোৱেশ্চন সিৰ্ফ A B B এনেকে যদি মাৰি হয় তিনটাও যদি তাৰে শুদ্ধ হয় তিনটা শুদ্ধ হলে 3 দুগুণ 6 মাৰ্ক আপোনালোকে পাই যাব বুলি জানে আৰু 5টা কোৱেশ্চন ভুল গল 5টা কোৱেশ্চনত কিমান মাৰ্ক মানে নেগেটিভ যাব 1.25 মাৰ্ক মানে 1.5 মাৰ্কও নহয় তো ভাবি চাও 8টা কোৱেশ্চনত 3টা যদি শুদ্ধ হয় তেনেহলে 6 মাৰ্ক পাম আৰু ভুল যদি 5টা যায় তেনেহলে 1.25 মাৰ্ক তো গোটে হোল পেপাৰখনত যদি আমি তেনেকে টুক্কা লগাও তেতিয়ালে আপোনালোকে চাও 80টা কোৱেশ্চনৰ ভিতৰত 30টা কোৱেশ্চন আপোনাৰ শুদ্ধ হল 30টা কোৱেশ্চন আপোনালোকে পালে 60 মাৰ্ক আৰু যি ভুল হল অৰ্থাৎ ভুল হোৱাতে আমাৰ 50টা কোৱেশ্চন ভুল হল আৰু 50টা কোৱেশ্চনত আমাৰ 12.5 মাৰ্ক আমি মানে
ভুল হোৱাৰ কাৰণে আমি এইটো দিব লগা হ'ল তো 60টা শুদ্ধ উত্তৰৰ 60 মাৰ্কৰ পৰা 12.5 মাৰ্ক যদি আমাৰ 12.5 মাৰ্ক যদি আমাৰ কাটি দিওঁ তেনেহ'লে আমাৰ 57.5 মাৰ্ক অৰ্থাৎ 57.5 মাৰ্ক আমাৰ থাকি যায় তো 57.5 মাৰ্ক এজন টুক্কা লগা লৰাই পাব তো আপোনালোকে এইটো কথা বুজি লওক মানে এবাৰে যদি আমি 8টাৰ ভিতৰত 3টা কৰি আমি যদি শুদ্ধ ধৰো আৰু ঠিক অসম্ভৱ এটা কথা কওঁ যেটো মানে এবাৰে যদি আমি 5টা কৰি ধৰো 5টা শুদ্ধ হ'ল 5টা শুদ্ধ হ'লে 3টা আমাৰ ভুল যাব ধৰিলো 8টা কোৱেশ্চন আমি এ বি বি মাৰলো তাত 5টা আমাৰ শুদ্ধ হ'ল 5টা শুদ্ধ হ'লে 5 2 10 আৰু ইবাগে 3টা অশুদ্ধ হ'লে আমাৰ কিমান মাৰ্ক যাব হাইয়েস্টটো 3টা মাৰ্ক 3টা যদি ভুল যায় এটা 25 মাত্ৰ 75.75 মাৰ্ক 1 মাৰ্কো নহয় চাওক ভাবি চাওক তো ঠিক তেনেকুৱা হিচাপত যদি আমি গোটেই হোল পেপাৰখনত ধৰো তেনেহ'লে আপোনালোকৰ 50টা কোৱেশ্চন শুদ্ধ হ'ল সাপোজ এক্সাম্পল যেটো অসম্ভৱ মই এই কথাটো কৈছো 50টা যদি কোৱেশ্চন শুদ্ধ হয় তেনেহ'লে 100 মাৰ্ক পালো আৰু 30টা কোৱেশ্চন অশুদ্ধ হোৱাৰ কাৰণে কাৰণ 80টা কোৱেশ্চন থাকে কথাখিনি বুজি ল'ব দিয়ক মই যেখিনি কথা কৈছো যদি ভিডিওটো স্পিড হৈছে তেনেহ'লে স্লো কৰি লৈ হলেও বুজি পাব যে আমাৰ অসমৰ মাৰ্ক এবাৰ কিয় এবাৰ হাই যাব 30টা কোৱেশ্চন যদি ভুল যায় 30টা কোৱেশ্চনৰ ভুলৰ বিনিময়ত আমি দিব লাগিব 7.5 মাৰ্ক মাত্ৰ তো 100 পৰা 7.5 মাৰ্ক যদি আমি দি দিও 100 পৰা 7.5 মাৰ্ক দি দিলে আমাৰ হাতত বাকি ৰব 92.5 মাৰ্ক অনলি টুক্কাৰ ফলত আৰু যিসকলে পঢ়ি দিছে এইসকলৰ কথাটো বেলেগে সো এটো আছিল আমাৰ ৰিটেনৰ ফান্ডা আৰু পঢ়িও দিয়া সকলৰ বহুতে ভাল হৈছে এক্সাম বহুতৰ পৰা শুনিছো আৰু ফোনো কৰিছো মই নিজেও তো বহুতৰে ভাল লাগিছে ভাল হোৱাৰ কাৰণে তনে নেক্সট কথাটো হ'ল আমাৰ মেইন সিলেকশন প্ৰসেসটো আছে ৰিটেন আৰু ৰিটেনৰ বেসিসৰ ৰিটেনৰ মাৰ্কেটে আমাৰ গোটে ফুল মানে সিলেকশন হ'ব লাগিব তো তাৰ কাৰণে প্ৰথম ৰিটেনৰ কথাটো মই কৈ দিলো আৰু ইয়াৰ সেভ স্কোৰ এটা মই দি দিম দুদিন পিছত ভিডিও বনাই দিম আৰু আপোনালোকে পলটো কৰাৰ পিছত আৰু নেক্সট কথাটো হ'ল ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট যেটো হাইট আৰু চেষ্ট জোখা হয় তো লৰা সকলৰ কাৰণে আৰু ছোৱালী সকলৰ কাৰণে হাইট সকলৰ কাৰণে জেনাৰেল সকলৰ কাৰণে কৈছো লৰাৰ কাৰণে 170 আৰু ছোৱালী জেনাৰেল সকলৰ কাৰণে 157 আৰু বাকি এজ হাইটত ৰিলেশন আছে নাই মই এইখন চাৰ্ট লগাই দিছো ইয়াত স্ক্ৰিনশ্বট মাৰি লওক অসমৰ কাৰণে অকমান মানে মাৰ্জি আছে তো আপোনালোকৰ ৰিলেশন আছে চাই লব এইখিনি আৰু বাকি এসটি এসসি এইবিলাক চাই লব আপোনালোকে যিখিনি আছে বাকি জেনাৰেলৰ কাৰণে কৈ দিছো আৰু নেক্সট ইয়াৰ চেষ্ট অনলি লৰা সকলৰ কাৰণে চেষ্টত 80 আৰু 85 অৰ্থাৎ 80 থাকিব লাগিব জেনাৰেল সকলৰ কাৰণে আৰু এক্সপেন্ড কৰিব লাগিব 5 আৰু বাকি ৰিলেশন আছে নাই এইখন চাৰ্ট লগাই দিছো ইয়াত চালে আপোনালোকে গম পাব ৰিলেশন আছে নেক্সট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যত অনলি আপোনালোকে গম পাই যে এসএসসি জিডিত অনলি ৰানিং হয় আৰু তাৰ বাহিৰে একো নহয় ৰানিং লাডাখত বাহিৰে লৰা সকলে যিমান ষ্টেট আছে গোটে ষ্টেটত 5 কিলোমিটাৰ ৰান লগাব লাগিব 24 মিনিটৰ ভিতৰত তাত কোনো এক্সিলেন্ট বা গুড নাথাকে আৰু লাডাখত বাহিৰে ছোৱালী সকলে ৰান কৰিব লাগিব 1600 মিটাৰ 8.5 অৰ্থাৎ 8.5 মিনিটৰ ভিতৰত 8 মিনিট 30 সেকেন্ডৰ ভিতৰত গোটে মানে কভাৰ কৰিব লাগিব 5 নহয় সৰি 8 মিনিট 30 সেকেন্ডৰ ভিতৰত 1600 মিটাৰ কভাৰ কৰিব লাগিব তাত এক্সিলেন্ট বা গুড তেনেকুৱা নাই কভাৰ কৰিলে হ'ল আৰু মেইন লাডাখৰ কাৰণে আপোনাৰ লৰা সকলৰ কাৰণে লাডাখৰ কাৰণে কৈছো লাডাখৰ কাৰণে 8 মিনিটত ছোৱালী 800 মিটাৰ ছোৱালী সকলে ৰান কৰিব লাগিব 5 মিনিটৰ ভিতৰত আৰু 1600 মিটাৰ ৰান কৰিব লাগিব লৰা সকলে 7 মিনিটৰ ভিতৰত এইটো লাডাখৰ কাৰণে বিশেষ কৰি লাডাখৰ লৰা ছোৱালী চাই আছে নে মই এইটো নাজানো আৰু অসমীয়া বুজি নাপাব পাৰে নেক্সট কথাটো হ'ল মেডিকেল 5 এক্সপেৰিয়েন্স আছে আৰ্মিত যিমান হাৰ্ড হয় তাত থেকে হাৰ্ড হয় এসএসসি জিডিৰ মেডিকেল আৰু বিশেষ কৰি এসএসসি জিডিত আপোনালোকৰ মূৰৰ চুলিৰ পৰা সম্পূৰ্ণ ভৰি তৰালৈকে চেক কৰিব কিয় কৈছো আৰ্মিত আপোনালোকৰ ব্লাড টেষ্ট নহয় ইউৰিন টেষ্ট নহয় তো ইয়াত সব টেষ্ট হয় আপোনালোকৰ হোল বডি এক্সৰে কৰা যাব এটা ভিডিও আপোনালোকক বনাই দিম মেডিকেলৰ পৰা আপোনালোকৰ মই কৈছো আপোনালোকৰ লগত থাকিম যেতিয়ালৈকে আপোনালোকৰ হাতত এপইন্টমেন্ট লেটাৰ আহি নাযায় আৰু ট্ৰেনিংত যোৱাৰ আগদিনালৈকে আপোনালোকৰ লগত থাকিম কি কিটছ নিব লাগে সেই পৰ্যন্ত আপোনালোকক কৈ দিয়া যাব তো আগৰ নিচিনা মৰম দি থাকিলে হ'ল ভাইৰ ভিডিওটো এটো যদি অকমান আপোনালোকে ইনফৰমেটিভ বুলি ভাবিছে তেনেহলে শেয়াৰ কৰি দিব লাইক কৰি দিব আৰু কেনেকুৱা ভিডিও লাগে আপোনালোকে দবাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিওক আৰু কমেন্ট কৰি দিওক তো এইটো আছিল সিলেকশন প্ৰসেস আমি গম পালো প্ৰথমে সিবিটি নেক্সট ফিজিক্যাল স্ট্যান্ডার্ড নেক্সট ফিজিক্যাল এফিসিয়েন্সি নেক্সট মেডিকেল তাৰ পিছত এপইন্টমেন্ট লেটাৰ আৰু প্ৰত্যেকটো ষ্টেজতে আমাৰ কাট অফ ৰিটেনৰ মাৰ্কটো দি যাব সেইকাৰণে ৰিটাৰ্নৰ মাৰ্কটো আপোনালোকক কৈ দিয়া যাব সেভ স্কোৰ এটা আৰু মই যোৱাবাৰ যেনেকৈ দিছিলো তেনেকুৱা তাৰ ওপৰত কাট অফ যোৱা নাই আৰু ঠিক যেনেকুৱা আইডিয়া কৰি আপোনালোকক দিছিলো যে কেনেকৈ পঢ়িম কম সময়ত কেনেকৈ বেছি মাৰ্ক কৰিম ঠিক তেনেকুৱা যদি আপোনালোকে পৰীক্ষাত এটেম্প কৰিছে নিশ্চয় আপোনালোকে সাকসেস হ'বা আৰু ভাইৰ দোৱা থাকিল সকলোৰে কাৰণে সকলোৱে সাকসেস হওক সকলোৱে চাকৰি পাওক আৰু সকলোৱে আগবাঢ়ি যাওক কিন্তু
কেপাচিটি নিজৰ ওপৰত যিমান মাৰ্ক পাবা সেই ওপৰতে আপোনালোকে আশা কৰিবা আৰু আশা কৰিলে দুখ পোৱা যায় সেইটো কথা মনত ৰাখিবা তো আশা যিখিনি আপোনালোকে লিখি আহিছে তাৰ ওপৰত আশা কৰি যোৱা আৰু কৰ্ম কৰি যোৱা ফল নিজে নিজে পাই যাবা এইখিনিয়ে ক'ব লগা আছিল বেছি নকওঁ লেকচাৰাৰ বুলি ক'ব নহ'লে জয় হিন্দ জয় ভাৰত জয় অসম